আসসালামু আলাইকুম রহমতুল্লাহ বরকাত। দর্শক, এই হাসান সারি হায়দ্রাবাদ সদায় ভিডিঅ'খন দেখিব পাইছোঁ। সদায় ভিডিঅ'খন দেখিব পাইছোঁ 10 লাখ লাগে, 20 লাখ লাগে, 15 লাখ লাগে, 10,000 লাগে, 20,000 লাগে, তেনেকুৱা কৈ থাকে। এতিয়া কওঁতে ফলো লাগে, লাইট লাগে, কমেণ্ট লাগে, এইবিলাক কৰি আছোঁ। আজিৰ পৰা মই 1 বছৰ হৈ গ'ল ভিডিঅ' এৰাওঁতে 715টা নে 16টা ভিডিঅ' এৰি দিয়া হ'ল। মই কাৰো পৰা মই ফলো, লাইক, কমেণ্ট এইবিলাক বিচৰা নাই। কিয় কাৰণে মই এইখিনি চাই লওক। মই মনৰ কামনা আশা বিশ্বৰ ভ্ৰমণ বুলি কৰিম। মনৰ কামনা আশা মই যাবলৈ সুবিধা পোৱা নাই। 2019 পৰা লৈছিলোঁ। এতিয়া ভিজা বনাম, ভিজা পাছপোৰ্ট বনাম। এতিয়া ঘৰলৈকে যদি আমি থ'বলৈ যাওঁ বা কিছুমান পইচা দৰকাৰ, মই যাবলৈ হ'লে কিছুমান পইচা দৰকাৰ। তেওঁ পইচা পাতিৰ কাৰণে মই আগবাঢ়ি যাব পৰা নাই। মই 2019 পৰা মই তেনেকুৱা হেৰি কৰি আছোঁ। আৰু মই এতিয়া মই ভিডিঅ' দিয়াৰ কাৰণে এইটো মই যদি মানুহৰ আশীৰ্বাদত মই যদি যাব পাৰি, তেনেকুৱা আশাৰ ভিতৰত তেনেকৈ ফূৰ্তি কৰি আছোঁ। ভিডিঅ' কমেণ্ট লাইক কৰি আছোঁ। মই মোৰ কাৰণে চোৱা নাই। এতিয়াও মোৰ লগত ফোন কৰিলে কিমান লাগে কেইবাৰে ফোন হ'ল। এতিয়া মই আধাৰ কাৰ্ড মই এইবিলাক পাৰ্মিশ্যন চব কেইটামানে আমাৰ আৰু দিয়া আছিলে। এতিয়া মই হোৱাটছআপত দিব লাগে, হোৱাটছআপতে মই দি দিছোঁ। মই যে অসমৰ এই মানুহ থানিয়াৰ কাৰণে মই আজি আধাৰ কাৰ্ড দি দিছোঁ। সদায় মিছ কথা শুনিবৰ কাৰণে মই কোনো অভ্যাস নহয়। মই অভ্যাস এইবিলাক ভাল নাপাওঁ। মই গভৰ্ণমেণ্টৰ পৰা কোনো 10 পইচা মই ধাৰ লোৱা নাই। ল'ব পাৰিলেতো বহুত ল'ব পাৰিলে হয়। মই চাকৰি কোনো কিছুই নাই। তে আজি গভৰ্ণমেণ্টে বহুত পইচা ধাৰ দি আছে, লোন দি আছে। কোনোবা 10 লাখো পাইছে, কোনোবা 20 লাখো পাইছে, কোনোবা 40 লাখো পাইছে। ঘৰ বনাই আছে, বিল্ডিং বনাই আছে। মইতো কোনো আশা কৰা নাই। মইতো গভৰ্ণমেণ্টক ভোট দি আছিলোঁ। মইতো গভৰ্ণমেণ্টৰ সহায় কৰি আছিলোঁ। মই গভৰ্ণমেণ্টৰ জনতাক উপায় কৰি আছোঁ। মই যেনেকৈ পাৰিছোঁ তেনেকৈ মই কৰি আছোঁ। ধন্যবাদ। মোৰ কাৰণে দোৱা কৰিব। তেওঁ এই যে মানুহটো মোক কৈ আছে কিমান টকা তোমাৰ তাত আছে। যদি মোৰ টকা থাকিলেহেঁতেন তে তুমি কিয় কৈ আছা? মই কি কৈছোঁ নেকি যে আমাৰ ইমান টকা আছে? মই টকা থাকিলে তোমাৰ তাত টকা খোজোঁ নেকি? মোৰ তাত টকা থাকিলে তোমাৰ তাত টকা খোজোঁ নেকি? মোৰ তাত নাই আৰু তোমাৰ তাত খোজাও নাই। তথাপিতো তোমাৰ এনেকুৱা ভিডিঅ' চাই মই কিবা এটা হেৰান লাগিছে। আৰু এইবিলাক মানুহ যে চলি আছে, তাৰ লাভ পাইছে বুলি, স্বাৰ্থক পাইছে বুলি এই ভিডিঅ' কৰি আছে। মই এবছৰৰ পৰা ফলো লাইক দি আছোঁ। কাৰোবাৰ পৰা 10 টকা মই খোজা নাই, 10 টকা মই এটাকো আনাও নাই। ধন্যবাদ। তেওঁ 10 লাখ টকা মোক খুজিলে। 10 লাখ টকা তুমি দিব পাৰা যদি মই 10 লাখ টকা দিয়া। যদি মানুহৰ এটা উপকাৰ নহয় তেনেহ'লে আৰু এই পইচা লৈ দুৰ্নাম হ'লে লাভ নাই। তাৰ কাৰণে মই কৈছোঁ যে 10 লাখ টকা দিয়া। তেতিয়া কৈছোঁ তোমাৰ তাত কিমান আছে? মোৰ তাত থাকিলে তোমাৰ তাত পইচা খুজিছোঁ নেকি? মোৰ তাত থাকিলেহেঁতেন তোমাৰ তাত পইচা খুজোঁ নেকি? এতিয়া 2 মিনিটৰ কাৰণে ৰখি গৈছে। এতিয়া পইচা দিয়া মতলব না মানুহক বিপদত পেলোৱা মতলব? তোমাৰ যি দিবা তোমাৰ মনৰ কথা। তুমি 1 টকা দিয়া, 10 টকা দিয়া, 20 টকা দিয়া, তোমাৰ দিয়া। তুমি যদি তুমি দিয়া, তেতিয়া মই তো ক'ব নালাগে। মানুহ এনেকুৱা হয় যে যিমানেই চাব ইমানেই পাব। মই তেনেকুৱাই কৈছোঁ আৰু উপায় নাই। তুমি 10 টকা দিয়ে 10 টকাই আমি খুচি, 20 টকা দিয়ে 20 টকাই মই খুচি। তোমাৰতো 20 টকা তোমাৰ উপাৰ্জন কৰিব লাগিব। তোমাৰ নিচিনা আমিতো বেলেগ মানুহৰ নিচিনা বেইমান কৰিব নোৱাৰিম। সেইকাৰণে মই কেতিয়াবা হজললৈ যাবলৈ আশা আছে, কেতিয়াবা ভাল হ'বৰ কাৰণে আশা আছে। এতিয়া মই আধা জীৱন গুচি গ'ল। 40 বছৰ হৈ গ'ল তোমাৰ লগত। আমিতো ফাল্টু কথা ক'ব নোৱাৰিম। যদি এজনে ভাল হ'বলৈ ধৰিছে তো ভালকৈ ভাল কৰা। আজি নহ'লে নহয়, বাদ দিয়া। তুমি 5,000 দিয়া, 2,000 দিয়া, 1,000 দিয়া নিদিয়া এইটো তোমাৰ কথা। তুমি তেনেকুৱা কোৱা যে তোমাক ইমানটো দিছোঁ, কিন্তু মোক ক'ব নাই। মইতো বাৰ কৈ আছোঁ তুমি কি দিবা তুমি দিয়া। তোমাক কিমান লাগে দিয়া, 10 লাখ দিয়া। তাতে মোৰ ভুল হৈ গ'ল নেকি? ধন্যবাদ। আসসালামু আলাইকুম।